বিগ ব্ৰেকিং নিউজ নগাঁৱৰ মিনপালক সন্থাই মধ্য অসমৰ পৰা মাছ উজনিলৈ ৰপ্তানি নকৰো বুলি হুংকাৰ দিছিল আৰু এই সিদ্ধান্তৰ পাছত এতিয়া খিলঞ্জীয়াই বিশেষ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছে হেওতে খবৰ আমি জানিব বিচাৰিছো নগাঁৱৰ মাছ উজনিলৈ নাহিলেও নাই বুলি এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খিলঞ্জীয়াই কৈছে যে নগাঁৱৰ মাছ নাহিলেও নাই উজনি অসমৰ প্ৰতি ঘৰে ঘৰে পুখুৰী আছে আৰু পুখুৰীৰ মাছ গেলি পচি যাব নিৰামিষ আহাৰ গ্ৰহণ কৰিলে মানুহৰ আয়ুষে বৃদ্ধি পায় এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবাৰ উজনিৰ খিলঞ্জীয়াই হেওতে খবৰ এই মুহূৰ্তত আমি জানিব বিচাৰিছো নগাঁৱৰ মাছ ব্যৱসায়ীসকলক প্ৰত্যুত্তৰ দিলে উজনিৰ সংগ্ৰামী সেনাই শেহতীয়া খবৰ এই মুহূৰ্তত আমি জনাই আছো নগাঁৱৰ পৰা মাছ নপঠিয়ালেও উজনি অসমৰ কোনো ক্ষতি নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খিলঞ্জীয়াসকলে নগাঁৱৰ পৰা মাছ আমাক নালাগে বুলি তেওঁলোকে কৈছে উজনিৰ মানুহৰ ঘৰে ঘৰে পুখুৰী আছে আৰু মৎস্য পালন প্ৰতিগৰাকী লোকে কৰে গতিকে বিশেষ একো প্ৰভাৱ নপৰে উজনিৰ অসমত উল্লেখ কৰিছে তেওঁলোকে উজনিলৈ মাছ নপঠিয়ালে তেওঁলোকৰ সেই সমস্যা হ'ব উজনি অসমৰ মানুহৰ একো সমস্যা নহয় সেই কথা উল্লেখ কৰিছে তেওঁলোকে পুখুৰীতে মাছ গেলি পচি যাব মানুহে লাগিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিলে কাৰো একো ক্ষতি নহয় আনকি নিৰামিষ আহাৰ গ্ৰহণ কৰিলে মানুহৰ আয়ুষে বৃদ্ধি পায় এই কথা উল্লেখ কৰিছে উজনিৰ খিলঞ্জীয়াসকলে বৰ্তমান এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাছ নপঠিওৱাৰ ভাবুকি দি লাভ নাই বুলি তেওঁলোকে কৈছে মুঠৰ ওপৰত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব সেই কথা তেওঁলোক অটল আছে উজনি অসমত সন্দেহযুক্ত লোকে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে বুলি তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাছ নপঠিয়ালেও নাই খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব সেই কথা উল্লেখ কৰিছে উজনিৰ খিলঞ্জীয়াই তেওঁলোকে প্ৰতিক্ৰিয়া উল্লেখ কৰিছে শেহতীয়াকৈ যিহেতু অনাদি অনন্তকাললৈ এই অসম ভূমিত খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব লাগিব বুলি তেওঁলোকে বৰ্তমান সময়ত প্ৰতিজ্ঞাবদ্ধ হৈছে অসমৰ সম্পদৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব লাগিব বুলি কৈছে উজনি অসমৰ প্ৰতিগৰাকী লোকে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে জাতীয় সংগ্ৰামী সেনাৰ নেতাই নগাঁৱৰ মাছ ব্যৱসায়ীক এইদৰে প্ৰত্যুত্তৰ দিছে কাৰণ নগাঁৱৰ পৰা শেহতীয়াকৈ যিহেতু এটা সিদ্ধান্ত লৈছিল যে উজনিলৈ মাছ নপঠিয়াও নগাঁৱৰ মাছ ব্যৱসায়ীক প্ৰত্যুত্তৰ দিছে এইবাৰ উজনিৰ সংগ্ৰামী সেনাই মাছ নপঠিয়ালেও নাই আমাৰ একো নাযায় সেই কথা তেওঁলোকে উল্লেখ কৰিছে উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিছিল যিহেতু নগাঁও মীনপালক সন্থাই অনিৰ্দিষ্টকাললৈ মাছৰ ৰপ্তানি তেওঁলোকে বন্ধ কৰিম বুলি সিদ্ধান্ত লৈছিল আৰু ইয়াৰ পাছতেই নগাঁৱৰ মাছ ব্যৱসায়ীক প্ৰত্যুত্তৰ দিছে উজনিৰ সংগ্ৰামী সেনাই অনিৰ্দিষ্টকাললৈকে তেওঁলোকে মাছ ব্যৱসায় যদি বন্ধ কৰে তেনেহ'লে তেওঁলোকৰহে আৰ্থিক দিশত প্ৰভাৱ পৰিব উজনি অসমৰ মানুহৰ বিশেষ প্ৰভাৱ একো নপৰে মাছৰ ব্যৱসায় মুছলমানৰ হাততেই আছে বুলি উজনি অসমৰ মীনপালক সন্থাই কৈছিল কিন্তু তেনেকুৱা কোনো কথা নাই উজনি অসমত প্ৰতি ঘৰে ঘৰে পুখুৰী আছে উজনি অসমতো মানুহে মীন পালন কৰে গতিকে নগাঁৱৰ মাছ উজনিলৈ নগ'লেও মানুহে মাছ খাবলৈ নাপায় মৰি নাযায় বিশেষকৈ নিৰামিষ আহাৰ গ্ৰহণ কৰিলেও কোনো শুকাই নাযায় নিৰামিষ আহাৰ গ্ৰহণ কৰিলে মানুহৰ আয়ুষে বৃদ্ধি পায় এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনি অসমৰ খিলঞ্জীয়াই পুখুৰীতে মাছ গেলি পচি যাব নিৰামিষ আহাৰ গ্ৰহণ কৰিলে মানুহৰ আয়ুষে বৃদ্ধি পায় সেই কথা তেওঁলোকে কৈছে মাছ নপঠিওৱাৰ ভাবুকি দি লাভ নাই বুলি কৈছে খিলঞ্জীয়াই উজনি অসমত সন্দেহযুক্ত লোকে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে আৰু মাছ নপঠিয়ালেও নাই খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব অনাদি অনন্তকাললৈ এই অসম ভূমিত খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব লাগিব বুলি তেওঁলোকে কৈছে অসমৰ সম্পদৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব লাগিব বুলি তেওঁলোকে কৈছে জাতীয় সংগ্ৰামী সেনাৰ নেতা নগাঁৱৰ মাছ ব্যৱসায়ীক এই প্ৰত্যুত্তৰ দিছে মুঠৰ ওপৰত উজনি অসমলৈ মাছ নপঠিয়াও বুলি ভাবুকি দি কোনো লাভ নাই বুলি খিলঞ্জীয়াই প্ৰত্যুত্তৰ দিলে যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে পুখুৰীত মাছ যায় আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব আমাৰতো একো সমস্যা নহয় আৰু আমি এইবিলাক কথাক লৈ চিন্তিত নহয় কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুষ বৃদ্ধি হয় আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবুকি খুৱাই লাভ নাই আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে এই কথাটো স্পষ্ট হৈ পৰিছে তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায় সেই মাছৰ ব্যৱসায় হওক বা কণী ব্যৱসায় হওক বা শাক পাচলি ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে সেইটো কাৰণে আমি সংগ্ৰাম কৰিছোঁ আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ সম্পদৰ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহৰ হাতত থাকিব লাগিব আৰু তেওঁলোকে যে কৈছে মাছ নপঠিয়া নালাগে পঠিয়াব আমাৰ উজনি অসমৰ থলুৱা মানুহে নিজে কৰি খাব আৰু কৰি খাব নালাগে পঠিয়াব কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই আমি আমাৰ নিজৰ স্থিতিত অটল আমি এটাই কথা ক'ম
এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব, অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব, বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব। যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে, পুখুৰীত মাছ জীয়াই আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব। কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব। তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব, আমাৰতো একো সমস্যা নহয় আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয়, আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই। আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে, এই কথাটো স্পষ্ট হৈ পৰিছে। তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায়, সেই মাছৰ ব্যৱসায় হওক বা কণীৰ ব্যৱসায় হওক বা শাক পাচলিৰ ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক, গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে। আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে, সেইটো কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনানিয়দণ্ড কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব, অসমৰ সম্পদৰ অধিকাৰ, ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব, অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহৰ হাতত থাকিব লাগিব। আৰু তেওঁলোকে যে কৈছে মাছ নপঠিয়াই, নালাগে পঠিয়াব, আমাৰ উজনি অসমৰ থলুৱা মানুহে নিজে কৰি খাব আৰু কৰি খাব, নালাগে পঠিয়াব। কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই। আমি আমাৰ নিজৰ স্থিতিত অটল। আমি এটাই কথা ক'ম, এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব, অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব, বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব। যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। উজনি অসমৰ প্ৰায় সংখ্যক পিছফালে আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ সেই উৎপাদিত মাছ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপিও উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলি হয় তেতিয়া গম পাব অথবা মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলি হয় তেতিয়া গম পাব। সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব, তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব, আমাৰতো একো সমস্যা নহয় আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয়, আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই। আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে, এই কথাটো স্পষ্ট হৈ পৰিছে। তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায়, সেই মাছৰ ব্যৱসায় হওক বা কণীৰ ব্যৱসায় হওক বা শাক পাচলিৰ ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক, গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে।
আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে সেইটো কাৰণে আমি সংগ্ৰাম গ্ৰহণ কৰিছোঁ আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনানিয়দণ্ড কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ সম্পদৰ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহৰ হাতত থাকিব লাগিব আৰু তেওঁলোকে যে কৈছে মাছ নপঠিয়াই নালাগে পঠিয়াব আমাৰ উজনি অসমৰ থলুৱা মানুহে নিজে কৰি খাব আৰু কৰি খাব নালাগে পঠিয়াব কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই আমি আমাৰ নিজৰ স্থিতিত অটল আমি এটাই কথা ক'ম এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে পুখুৰীত মাছ যায় আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব আমাৰতো একো সমস্যা নহয় আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয় কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয় আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে এই কথাটো স্পষ্ট হৈ পৰিছে তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায় সেই মাছৰ ব্যৱসায় হওক বা কণীৰ ব্যৱসায় হওক বা শাক পাচলিৰ ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে সেইটো কাৰণে আমি সংগ্ৰাম গ্ৰহণ কৰিছোঁ আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনানিয়দণ্ড কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ সম্পদৰ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ থলুৱা মানুহৰ হাতত থাকিব লাগিব আৰু তেওঁলোকে যে কৈছে মাছ নপঠিয়াই নালাগে পঠিয়াব আমাৰ উজনি অসমৰ থলুৱা মানুহে নিজে কৰি খাব আৰু কৰি খাব নালাগে পঠিয়াব কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই আমি আমাৰ নিজৰ স্থিতিত অটল আমি এটাই কথা ক'ম এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব যদি মাছ নপঠিয়াই